বন্দিতা ছয়গাঁৱৰ হিহৰণকাৰী হত্যাকাণ্ডৰ বিগ আপডেট আহি পৰিছে ইতিমধ্যে ক্লু বিচাৰি আৰক্ষীয়ে অভিযানত নামি পৰা পৰিলক্ষিত হৈছে বহু তথ্য পোহৰলৈ আহিছে জানিব পৰা মতে যিগৰাকী ব্যক্তিক হত্যা কৰা হৈছিল আমজাদ খান দীপালী এগৰাকী ব্যৱসায়ী বুলি জানিব পৰা গৈছে আদাৰ ব্যৱসায় কৰি তেনেদৰে জীৱন নিৰ্বাহ কৰা বুলি জানিব পৰা গৈছে আৰু বহু তথ্য এনেদৰে পোহৰলৈ আহিছে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে বহু এনে ধৰণৰ ৰহস্যজনক ঘটনাৰ তথ্য লৈছো প্ৰথমে দৃশ্যাংশৰ সৈতে দেখুৱাবলৈ চেষ্টা কৰিছো কিমান ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে লোক আহি উপস্থিত হৈছে সকলোবোৰ এতিয়া এনেদৰে কান্দোনত ভাগি পৰা পৰিলক্ষিত হৈছে আৰু আৰক্ষীয়ে ক্লু বিচাৰি অভিযানত নামি পৰা পৰিলক্ষিত হৈছে যি ভয়ংকৰ ঘটনা সংঘটিত হৈছে ছয়গাঁৱত হিহৰণকাৰী হত্যাকাণ্ড সংঘটিত হৈছিল তাৰ বিগ আপডেট ইতিমধ্যে আহি পৰিছে যে আৰক্ষীয়ে আদাৰ ব্যৱসায় আছিল আমজাদ আলী আৰু পৰিয়াল নথকাৰ সময়তে সংঘটিত হয় এই ৰহস্যজনক ঘটনা দুৰ্বৃত্তই লণ্ড ভণ্ড কৰিছে ঘৰৰ আচবাব আৰু সকলো যেহেতু কেৱল হত্যা কৰাই নহয় দুৰ্বৃত্তই এফালৰ পৰা ঘৰৰ সকলোবোৰ আচবাব ধ্বংস কৰা বুলিও জানিব পৰা গৈছে ইতিমধ্যে আৰক্ষীয়ে ক্লু বিচাৰি অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে কিমান হিহৰণকাৰী ঘটনা সংঘটিত হৈছিল আৰু পত্নী কন্যা তথা মাতৃ যেহেতু ঘৰত নাছিল আৰু সেই সময়তে পুৱাৰ ভাগত এই খবৰ লাভ কৰাৰ পাছতে তেনেদৰে এই ঘটনাস্থলীত উপস্থিত হয় নিজৰ বাসগৃহত উপস্থিত হয় আৰু এই তথ্য লাভ কৰাৰ পাছতে এতিয়া কান্দোনত ভাগি পৰিছে পত্নী কন্যা তথা মাতৃ যেহেতু ছয়গাঁৱৰ চিংখাতত সংঘটিত হৈছে মাজনিশা সংঘটিত হয় এই লোমহৰ্ষক হত্যাকাণ্ড আৰু এই হত্যাকাণ্ডক লৈ অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে নিশাৰ অন্ধকাৰৰ সুযোগ লৈ দুৰ্বৃত্তই সংঘটিত কৰে একতিকৈ নৃশংস হত্যাকাণ্ড ঘৰত কোনো নাছিল ঘৰত এই সময়ছোৱাত পত্নী কন্যা আৰু মাতৃ নাছিল আৰু তাৰেই সুযোগ লৈ গভীৰ নিদ্ৰাত শুই থকা দীপালী ওৰফে আমজাদ খানক নিশাৰ অন্ধকাৰতে এনেদৰে হাতে ভৰিয়ে বান্ধি লৈছিল দুৰ্বৃত্তই আৰু যেতিয়া গভীৰ টোপনিৰ কোলাত ঢলি পৰিছিল সেই সময়তে দুৰ্বৃত্তই চলাইছিল নিজৰ চৰম বৰ্বৰতা একটিকৈ ভয়ংকৰ ঘটনা সংঘটিত কৰিছিল পুৱাৰ ভাগত পৰিয়ালৰ লোকে এই খবৰ লাভ কৰে আৰু খবৰ লাভ কৰাৰ লগে লগে কান্দোনত ভাগি পৰা বুলি জানিব পৰা গৈছে আৰু আৰক্ষীয়ে আৰু এনেধৰণৰ হয়তো বহু তথ্য আহি পৰিব বহু তথ্যৰ এনেদৰে বহু তথ্যৰ পোহৰলৈ আহিব কি হৈছিল প্ৰকৃততে কিহৰ বাবে এনেধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু তাকে লৈ ইতিমধ্যে কান্দোনত ভাগি পৰা পৰিলক্ষিত হৈছে চৌপাশে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে এনেধৰণৰ খবৰ কোনোৱে লাভ কৰিব বুলি পৰিয়ালৰ লোকে লাভ কৰিব বুলি হয়তো সপোনতো ভবা নাছিল আৰু আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে আমজাদ আলী বা আমজাদ খান এগৰাকী আদা ব্যৱসায়ী আছিল আদা ব্যৱসায় কৰি তেনেদৰেই জীৱন নিৰ্বাহ কৰিছিল বুলি জানিব পৰা গৈছিল কিন্তু অৱশেষত যি এনেদৰে ভয়ংকৰ ঘটনা সংঘটিত হল ভয়ংকৰ ঘটনাৰ পাছতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে পৰিয়াল নথকাৰ সময়তে এনেদৰেই সংঘটিত কৰে এই ভয়ংকৰ ঘটনা দুৰ্বৃত্তই লণ্ড ভণ্ড কৰে ঘৰৰ সকলো আচবাব কেৱল নৃশংসভাৱে হত্যা কৰাই নহয় সকলোবোৰ ঘৰৰ যত যি মূল্যৱান সামগ্ৰী আছিল বা আচবাব আছিল সকলোবোৰ এফালৰ পৰা ভাঙি চিঙি লণ্ড ভণ্ড কৰা বুলিও জানিব পৰা গৈছে আৰক্ষীৰ তথ্যত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এইসমূহ ঘটনাৰ ইতিমধ্যে তদন্তত বহু তথ্য পোহৰলৈ অহা দেখিবলৈ পোৱা গৈছে লোকৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে বহু লোক ওলাই আহিছে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীয়ে এই সমগ্ৰ ঘটনা সন্দৰ্ভত ক্লু বিচাৰি এটাৰ পিছত আনটো তথ্য এনেদৰে পোহৰলৈ অনা দেখিবলৈ পোৱা গৈছে চৌপাশে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে অঞ্চল জুৰি ওলাই আহিছে আৰু বাসগৃহত লোকৰ উপস্থিতি দেখিবলৈ পোৱা গৈছে অঞ্চল জুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু ছয়গাঁৱতে সংঘটিত হৈছে ছয়গাঁৱৰ চিংখাতত সংঘটিত হৈছে ভয়ংকৰ তথা নৃশংস হত্যাকাণ্ড আৰু কেৱল ছয়গাঁওবাসীয়ে নহয় বা অঞ্চলবাসীয়ে নহয় সমগ্ৰ ৰাজ্য কঁপাই গৈছে এই ঘটনা সমগ্ৰ ৰাজ্য কঁপাই যোৱা ভয়ংকৰ ঘটনা ক্লু বিচাৰি এটাৰ পিছত আনটো ক্লু বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান আৰক্ষীয়ে তদন্ত অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে চৌপাশে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে এনেদৰে যেহেতু জানিব পৰা মতে আদাৰ ব্যৱসায়ী আছিল আমজাদ খান ওৰফে দীপালী আৰু আদাৰ ব্যৱসায় কৰি তেনেদৰে জীৱন নিৰ্বাহ কৰিছিল দুবেলা দুমুঠি যোগাৰ কৰিছিল আৰু তেনেস্থলতে নিশাৰ মাজনিশা এনেদৰে যে শুই আছিল নিশাৰ
শুই থকাৰ সুযোগতে দুৰ্বৃত্তই প্ৰথমে হাতে ভৰি বান্ধি লৈছিল। এতিয়া প্ৰশ্ন উত্থাপন হৈছে এই ঘটনাৰ সৈতে কোন জড়িত আছে। কোনোৱে পূৰ্বৰে পৰা এনেদৰেই ঘৰত সাপ পিটি ৰৈ আছিল নেকি? এতিয়া প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে। চৌপাশে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। মাজনিশা ঘৰত সোমাই এই কাণ্ড কৰা হত্যাকাৰী কোন? কি শত্ৰুতা আছিল আমজাদৰ সৈতে যাৰ বাবে হত্যা কৰিবলগীয়া হ'ল? আৰক্ষীৰ জালত কেতিয়া পৰিব এই অপৰাধী? এতিয়া দুৰ্বৃত্তক বিচাৰি উচিত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে পৰিয়াল তথা অঞ্চলবাসীয়ে। চৌপাশে হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। চৌপাশে এনেদৰেই হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। কান্দোনত ভাগি পৰিছে পত্নী, কন্যা, মাতৃ তথা পৰিয়াল তথা আত্মীয় এনেদৰে কান্দোনত ভাগি পৰা বুলি জানিব পৰা গৈছে। আৰু ইতিমধ্যে আৰক্ষীয়ে এটাৰ পিছত আনটো ক্লু বিচাৰি চৌপাশে চলাইছে তদন্ত প্ৰক্ৰিয়া। এনেদৰে এতিয়া তদন্ত প্ৰক্ৰিয়া চলোৱা দেখিবলৈ পোৱা গৈছে। আৰু এনেদৰে এটাৰ পিছত আনটো আপডেট লাভ কৰা দেখিবলৈ পোৱা গৈছে। আৰক্ষীয়ে যিহেতু ইতিমধ্যে ফাদিল কৰিছে, আৰক্ষীয়ে ইতিমধ্যে উল্লেখ কৰিছে যে আমজাদ খান ইতিমধ্যে এগৰাকী আদাৰ ব্যৱসায়ী বুলি তথ্য প্ৰকাশ পাইছে। আৰু দুৰ্বৃত্তই কেৱল আমজাদ খানক হত্যা কৰাই নহয়, কেৱল হত্যাই কৰা নহয়, ঘৰৰ যিসমূহ মূল্যৱান সামগ্ৰী আছিল, আচবাব আছিল, সেই সকলোবোৰ এফালৰ পৰা লণ্ড ভণ্ড কৰা বুলি জানিব পৰা গৈছে। আৰু হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। চৌপাশে এনেদৰে হাহাকাৰ লাগিছে। আৰু এই মুহূৰ্তত যিহেতু আৰু কিবা আৰক্ষীয়ে ক্লু বিচাৰি পাইছে নেকি বা অধিক সন্দৰ্ভত জানিবলৈ ইতিমধ্যে সাংবাদিক ইন্দ্ৰজিৎ দাসৰ সৈতে সংযুক্ত হ'ব বিচাৰিছো। ইন্দ্ৰজিৎ, হয়, আমি ঘটনাস্থলীত থকা মুহূৰ্তলৈকে আচলতে আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়ববীয়াসকল আহি উপস্থিত হৈছে। আৰু যিগৰাকী আচলতে ব্যক্তি, তেখেত আচলতে সহজ সৰল ব্যক্তি বুলি আমি জানিব পাৰিছো। আৰু তেখেত এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী আছিল। তেখেতে চৰাইবাহৰ বিভিন্ন ভিতৰুৱা অঞ্চলৰ পৰা তেখেতে আদাসমূহ সংগ্ৰহ কৰি তেখেতে চহৰ অঞ্চলত বিক্ৰী কৰিছিল। আৰু তেনে এগৰাকী আচলতে সাধাৰণ ব্যক্তিৰ মৃত্যুত আচলতে তেখেতক যিটো আচলতে হত্যা কৰা হ'ল, সেই হত্যাকাণ্ডৰ লগত আচলতে জড়িত কোনো ব্যক্তি তেখেতৰ চিনাকি আছিল নেকি বা সেইসকল ব্যক্তি তেখেতৰ সৈতে কিবা জড়িত আছিল নেকি, এই বিভিন্ন ধৰণৰ তদন্ত আচলতে আৰক্ষীয়ে বৰ্তমান সময়ত কৰি থকা বুলি জানিব পৰা গৈছে। কিন্তু ব্যক্তিগৰাকীৰ আচলতে যি হত্যাকাণ্ড সমগ্ৰ চৰাইবাহকে এক জোকাৰি যোৱা পৰিলক্ষিত হৈছে। কিয়নো তেখেত এগৰাকী সাধাৰণ ব্যক্তি আছিলে, তেখেতৰ লগত কোনো ধৰণৰ কোনো ব্যক্তিৰ আচলতে এখানে শত্ৰুতা নাছিলে। কিন্তু ৰাতি আচলতে যিটো ঘটনা হৈছে, সেই ঘটনাটো আচলতে এক ৰহস্যকৰ ঘটনা। কিয়নো তেখেতৰ পত্নী, তেখেতৰ পৰিবাৰ, যিসকল আত্মীয় আছিল, তেখেতসকল গৰম বন্ধ আছিলে, স্কুল বন্ধ আছিলে, তেখেতসকলে ফুৰিবলৈ গৈছিলে আত্মীয়সকল। আৰু তেনে ক্ষেত্ৰত ব্যক্তিগৰাকী অকলে থকা অৱস্থাত কোনে আচলতে কোন দুৰ্বৃত্তই তেখেতক সোমাই পেলাই তেখেতে এইদৰে আচলতে মাৰিলে বা তেখেতক হত্যা কৰিলে, এইটো আচলতে ৰহস্যৰ ঘটনা। আৰু জানিব পৰা তথ্য অনুসৰি তেখেতক চিচিটিভি ফুটেজ তেনেকুৱা পোৱা নাই। পাইছো যে আমি ওচৰত আচলতে তেখেতসকলক ভাড়াতীয়া আছিলে, ভাড়াতীয়াসকলে ৰাতিপুৱা যেতিয়া মানে তেখেতক চাৰি বিচাৰি আহিলে, তেতিয়া সমগ্ৰ আচলতে ঘটনাটো পোহৰলৈ আহিছে। আৰু ঘটনাটো সংঘটিত হোৱাৰ লগে লগে চৰাইবাহৰ আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হৈছে। আৰক্ষীয়ে তন্নতন্নকৈ সমগ্ৰ বিষয়সমূহ লক্ষ্য কৰা পোৱা গৈছে। আৰু আৰক্ষী আচলতে পৰৱৰ্তী সময়ত কেনেকৈ প্ৰয়াস কৰিব পাৰে সেই বিষয়ে আচলতে তেখেতসকলৰ আত্মীয়ৰ সৈতে বা তেখেতৰ কিছু বন্ধুৰ সৈতে তেখেতে কথা বাৰ্তা পাতিব বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত অধিক তথ্যৰ বাবে আপোনাৰ সৈতে পুনৰ সংযোগ স্থাপনৰ চেষ্টা অব্যাহত ৰাখিম। যিহেতু এয়া ভয়ংকৰ ঘটনা সংঘটিত হৈছে, এক অতিকৈ ভয়ংকৰ তথা নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। আৰু জানিব পৰা মতে যিহেতু আমজাদ খানৰ বাসগৃহতে বা চৌহদত ইতিমধ্যে ভাড়াতীয়া আছিল, গতিকে ভাড়াতীয়া লোকৰ ফালৰ পৰাহে বা ভাড়াতীয়া লোকে অৱগত হোৱা বুলি জানিব পৰা গৈছে। আমজাদ খানৰ যি মৃতদেহ উদ্ধাৰ হল বা হত্যাকাণ্ডৰ ঘটনা সংঘটিত হল, সেই সন্দৰ্ভত পোনপ্ৰথমে ভাড়াতীয়া লোকে অৱগত কৰে বুলি জানিব পৰা গৈছে। আৰু তাৰ পাছতে এনেদৰে সমগ্ৰ অঞ্চল জুৰি চাঞ্চল্য বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। ক্লু বিচাৰি আৰক্ষীয়ে চলাইছে তদন্ত। বৰ্তমানেও কিন্তু সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰকৃত ৰহস্য ফাদিল হোৱা নাই বা পোহৰলৈ অহা নাই। বৰ্তমানেও ৰহস্যৰ আৱৰ্তন আছে সমগ্ৰ ঘটনা। কিন্তু পুনৰ হয়তো আৰক্ষীয়ে যিহেতু ক্লু বিচাৰি তদন্ত অব্যাহত ৰাখিছে, শীঘ্ৰে এই সমগ্ৰ ঘটনা সন্দৰ্ভত ৰহস্য ফাদিল হোৱাৰ আশংকা কৰা হৈছে। শীঘ্ৰে সকলোবোৰ তদন্তত পোহৰলৈ আহিব বুলি ইতিমধ্যে আশা কৰা হৈছে। আৰু সকলো লোকে পৰিয়াল তথা অঞ্চলবাসীয়ে শীঘ্ৰে দোষী বিচাৰি
উচিত ব্যৱস্থা দাবীৰ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে। চৰকাৰৰ শিহৰণকাৰী ঘটনাৰ ইতিমধ্যে বিগ আপডেট লাভ কৰা হৈছে যে বাসগৃহতে যেহেতু চৌহদত ভাড়াতীয়া আছিল আৰু ভাড়াতীয়াসকলে পোনপ্ৰথমে অৱগত হোৱা বুলি জানিব পৰা গৈছে আৰু ভাড়াতীয়া লোকসকলে সমগ্ৰ অঞ্চলবাসীকে খবৰ দিয়ে, পৰিয়ালৰ লোকক খবৰ পঠিওৱা হোৱা বুলি জানিব পৰা গৈছে আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।